বুধবাৰে হঠাৎ যি বান নামি আহিছিল সেই বান নামি অহাৰ পিছতে নাজিৰাৰ পৰা প্ৰথমটো খবৰ আমি লাভ কৰিছিলোঁ যে ৰজাপুল দৌৰা গাঁৱত দুগৰাকী লোকৰ মৃত্যু হৈছে। সম্বন্ধীয় বৰমাক আৰু ভতিজাক বাঢ়নী পানীত উটি গৈছে। সেই খবৰটো পোৱাৰ পিছত বাকী অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে ইয়াত কেনে পৰিৱেশৰ সৃষ্টি হৈছে সেয়া ধাৰণা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ইয়ালৈ যেতিয়া আমি আহি উপস্থিত হৈছোঁ তেতিয়া ইয়াৰ প্ৰকৃত ছবিখন চকুৰ সন্মুখত দেখিছোঁ, বুজিব পাৰি যে কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল। ধনজিত আছে আমাৰ সৈতে, ধনজিতে দেখুৱাইছে এইখন এখন পথাৰ আছিল। পাৰ্থ, এই পথাৰখনত ইয়াৰ কৃষকসকলে বছৰ দিন তেওঁলোকে চলিব পৰাকৈ খেতি আৰম্ভ কৰিছিল। কিন্তু সেই খেতি আৰম্ভ কৰাৰ পিছত যি হঠাৎ বান আহিল, মাত্ৰ 28 মিনিটত পানীয়ে সকলো শেষ কৰি থৈ গ'ল। আমি দেখুৱাইছোঁ এই অঞ্চলটোলৈ অহা যোৱা কৰিবলৈ এতিয়া পথসমূহৰ অৱস্থা হৈছে এয়া। এই ধৰণে বোকা ফালি খোজকাঢ়ি অহাৰ বাহিৰে কোনো গত্যন্তৰ নাই। আগতে এই পথসমূহেৰে এই গাঁৱলৈ গাড়ী অহা যোৱা কৰিছিল, কিন্তু এতিয়া খোজকাঢ়ি আহিবলৈও বাট মোকলাবলগীয়া হৈছে। বাকী ক্ষয় ক্ষতিৰ পৰিমাণ যদি আপুনি সোধে, দূৰৈত এটা নামঘৰ আছে, সতীৰ্থ ধনজিতে দেখুৱাব, সেই নামঘৰটোৰ টিঙলৈকে পানী উঠিছিল। এই পথাৰখন যে দেখিছে, এই পথাৰখনত কিছুদিন আগে কৃষি কৰ্মৰ কাৰণে সম্পূৰ্ণ সাজু কৰি তোলা হৈছিল, কিন্তু হঠাৎ পলস আহি গোটেই পথাৰখন ইয়াত পুতি থৈ গ'ল। আৰু সেই যিভাগ নামঘৰ দেখিছে, নামঘৰ ভাগৰ টিঙলৈকে পানী গৈছিল। সহজ অৰ্থত যদি আমি বুজাবলৈ যাওঁ, এই অঞ্চলটোত যিসকল লোকে বাস কৰিছিল কোনো লোকেই ইয়াত থাকিব নোৱাৰা এক পৰিৱেশ, কাৰণ প্ৰত্যেকজন লোকেই নিজৰ চোতালত থিয় হৈ থাকিলেও ডুব যোৱাকৈ পানী হৈছিল। আগতে কোনো কাহানিয়ে পানী তেওঁলোকে দেখা নাছিল, পানী কেনেকৈ হয়, বান কেনেকৈ আহে তেওঁলোকে জনা নাছিল। কিন্তু হঠাৎ সেই বান আহিল আৰু তাৰপিছত এই বিভীষিকাত দুগৰাকীকৈ লোকে এই ঘৰখনত প্ৰাণ হেৰুৱাবলগীয়া হ'ল। সেই ঘৰখনত আমি আহি পাৰ্থ এই মুহূৰ্তত উপস্থিত হৈছোঁ। প্ৰথমেই সামগ্ৰিক পৰিৱেশ, চাৰিওফালৰ বাতাবৰণ আপোনালোকক দেখুৱাইছোঁ আৰু দুখৰ সময়ত সেই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত আমি থিয় দিছোঁ অলপ মাত দিয়াৰ উদ্দেশ্যে আৰু পৰিৱেশটো দেখুৱাম। কিমান ভয়াৱহ পৰিৱেশ আছিলে সেয়া দেখুৱাবলৈ হ'লে প্ৰথমেই এই যিটো খুঁটা, তেওঁলোকৰ গেটৰ খুঁটাৰ ওপৰত ইয়াত সম্পূৰ্ণ পানীৰ চিন আছে। অৰ্থাৎ মই য'ত থিয় হৈছোঁ তাৰ পৰাও ওপৰেৰে পানী ইয়াত বাগৰিছিল। কোনো লোকে যদি খোজকাঢ়ি প্ৰাণ ৰক্ষা কৰিম বুলি ওলাই আহিছিল, তেওঁলোকৰ হাতত কোনো গত্যন্তৰ নাই। পানীৰ যি সোঁত পৰিছিল সেই সোঁতে এক প্ৰকাৰে সকলো ধাহিমুহি লৈ গৈছিল। এটা আমি ইয়াত কাপোৰৰ দম দেখুৱাম। এই বানৰ বিভীষিকা আৰম্ভ হোৱাৰ পূৰ্বে এই সামগ্ৰীসমূহ এটা পৰিয়ালৰ প্ৰয়োজনীয় সামগ্ৰী আছিল। তেওঁলোকে দৈনন্দিন জীৱনত এই সামগ্ৰীসমূহ ব্যৱহাৰ কৰিছিল। কিন্তু 28 মিনিটতে সকলো শেষ হৈ গ'ল। এতিয়া কেৱল মাত্ৰ এই সামগ্ৰীসমূহ আৱৰ্জনা যেন অনুভৱ হৈছে। আৰু সেই ধৰণেই কেৱল মাত্ৰ বাহিৰতেই নহয়, ঘৰৰ ভিতৰৰ পৰিৱেশো যদি দেখুৱাওঁ, প্ৰত্যেকটো পৰিয়ালৰ ঘৰৰ ভিতৰতো এফুট 1.5 ফুট পৰ্যন্ত পলসেৰে পুতি থৈ গৈছে। আমি এয়া এটা পৰিয়ালৰ বাসগৃহত সোমাইছোঁ, যিটো ঘৰত সেই দিনটোত পৰিয়ালটোৱে তেওঁলোকৰ দুগৰাকী সদস্যক হেৰুৱাবলগীয়া হৈছে। এফালে তেওঁলোকৰ ঘৰৰ আত্মীয় হেৰাইছে আৰু আনফালে আজিৰ দিনটোত ঘৰত থাকিব পৰা পৰিৱেশ হোৱা নাই। পানী কিছু কমিছে, পানী কমি ঘৰৰ পৰা পানী আঁতৰিছে, কিন্তু অৱস্থা এয়া চাওক। এতিয়াও এই ধৰণে পলসৰ মাজতে তেওঁলোকে দিন অতিবাহিত কৰিবলগীয়া হৈছে। এইসমূহ আছিলে তেওঁলোকৰ আচবাব পত্ৰ, চফা, বিচনা, আলমাৰি, যিমান যি সামগ্ৰী আছিল কোনো সামগ্ৰীয়ে তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। আৰু এতিয়া কেৱল মাত্ৰ এক অনিশ্চয়তা তেওঁলোকৰ সন্মুখত দেখিবলৈ পোৱা গৈছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। দুখৰ সময় যথেষ্ট। কেতিয়াও নেদেখা বান আহিল আৰু আপোনালোকৰ পৰিয়ালৰ দুগৰাকীকৈ সদস্যক লৈ গুচি গ'ল। আচলতে সোধাৰ ভাষা নাই, কোৱাৰো ভাষা নাই। এই মুহূৰ্তত দেখিছিলে আগতে বান কেতিয়াবা? দেখা নাই। মোৰ এতিয়া বয়স প্ৰায় 40 বছৰ হৈছে। এই 40 বছৰ বয়সত আমি এনেকুৱা বান কাহানিও দেখা নাছিলোঁ, আৰু পানী এনেকুৱা হ'ব বুলি ভবাও নাছিলোঁ কাহানিও, আৰু তাৰ বাবে আমি প্ৰস্তুতো নাছিলোঁ। ইয়াত মোৰ মা আৰু মোৰ খুৰা ছোৱালী দুয়োগৰাকী বানত উটি গৈছে। উটি গৈ তেওঁলোকৰ মৃত্যুমুখত পৰিবলগীয়া হৈছে। আচলতে তেওঁলোকক সান্তনা দিয়াৰো ভাষা নাই, কাৰণ গাঁওখনত যিসকল লোক আছে প্ৰত্যেকগৰাকী লোকে এই বানত পীড়িত, প্ৰত্যেকগৰাকী লোকেই বানত ভুক্তভোগী, আৰু সকলোৱে নিজৰ ঘৰখনক এতিয়া উভতি আহি কেৱল মাত্ৰ শূন্যতা দেখিবলৈ পাইছে। তেওঁলোকে আত্মীয়ক হেৰুৱাইছে আৰু তাৰপিছৰ জীৱনটো কেনেকৈ চলাই নিব? ঘৰখনৰ ভিতৰত যদি আপুনি চাই, ঘৰখনৰ ভিতৰত গোটেই পলস পৰিছিল। আপুনি চাফা কৰিছে? পলস পৰিছিলে, মই চাফা কৰিছোঁ ঘৰখনৰ ভিতৰত। এখন ফেন আছিল, এখন নষ্ট হৈছে ইতিমধ্যেই। এয়া আলনা দেখিছে, সম্পূৰ্ণ ডুব গৈছিল। ইলেক্ট্ৰিকেলৰ কামখিনি কৰিবলগীয়া হৈছে নতুনকৈ। নতুনকৈ কৰিবলগীয়া হৈছে। ইলেক্ট্ৰিকৰ পৰা ৱায়াৰিং ইয়ে পৰ্যন্ত, বৰ্ডৰ পৰ্যন্ত পানী সোমাই গৈছে। ইয়াত কিমান মানলৈকে পানী উঠিছিল ঘৰৰ ভিতৰত? ঘৰৰ ভিতৰত আপোনাৰ এইটো লেভেল আছিলে, ইমানটো লেভেল প্ৰায় এইটো আছে নে? এইবিলাক আপোনালোকে দেখিছে, ইয়াত বোকা যেতিয়া পানী উঠিছিল, পানীৰ সেই বোকাসমূহ লাগি আছে। যথেষ্ট ওপৰলৈ পানী উঠিছিল আৰু ঘৰৰ ভিতৰ ভাগ যদি আপুনি চাই,
কেৱল মাত্ৰ শূন্যতা। আমি উল্লেখ কৰিছোঁ যে প্ৰত্যেকটো পৰিয়ালৰ অৱস্থা সেই একেই। প্ৰত্যেকটো পৰিয়ালেই নিজৰ ঘৰৰ যিসমূহ লাগতিয়াল সামগ্ৰী, লাগতিয়াল সা সম্পদ একোৱে বচাব নোৱাৰিলে। এখন কাপোৰো, পিন্ধি থকা কাপোৰে বাদ দি এই স্থানসমূহৰ লোকসকলৰ নাই। কেৱল মাত্ৰ শূন্যতাৰ মাজত এতিয়া এক অনিশ্চয়তাৰ মাজত তেওঁলোকে সময় পাৰ কৰিবলগীয়া হৈছে। পাৰ্থ, আৰু যিফালেই গৈছোঁ, আমি নাজিৰাৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ, ৰাইজৰ দুখ দুৰ্দশাৰ আজিৰ দিনটোত বুজ লোৱাৰ চেষ্টা কৰিছোঁ, কেনে পৰিৱেশ পৰিস্থিতি জনাৰ চেষ্টা কৰিছোঁ, আৰু সকলোতে মানুহবিলাকৰ মাজত সেই একেই আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এতিয়াও তেওঁলোকে এক আতংকত সময় পাৰ কৰিবলগীয়া হৈছে, কাৰণ এনেধৰণৰ বান বা এনেধৰণৰ বিভীষিকা তেওঁলোকে আগতে কেতিয়াও দেখা নাছিল। প্ৰথমবাৰৰ কাৰণে এই অভিজ্ঞতা হৈছে, আৰু সেই অভিজ্ঞতাই কেৱল মাত্ৰ সা সম্পত্তিয়ে নহয়, কেইবাজনো লোকৰ প্ৰাণ ইয়াত লৈ গৈছে। যি বানে বিভিন্ন প্ৰান্তত সংহাৰৰ সৃষ্টি কৰে, সেই বানৰ কাৰণে বিভিন্ন অঞ্চলত বানপীড়িত ৰাইজসকল আগতীয়াকৈ সাজু হৈ থাকে। কিন্তু এই অঞ্চলটোত প্ৰথমবাৰৰ কাৰণে যিহেতু বান হ'ল, গতিকে এতিয়া দেখিবলৈ পোৱা গৈছে সেই বানৰ সৈতে তেওঁলোকে যুঁজাৰ কোনো তেওঁলোকৰ আগৰ অভ্যাস নাছিল বা কোনো ধৰণৰ তেওঁলোকৰ প্ৰস্তুতি নাছিল। ক্ষতি যথেষ্ট হৈছে আপোনালোকৰো। মোৰ ভণ্টি ইয়াত উঠি গৈছে আৰু বৰমাও গৈছে। ভণ্টি আৰু বৰমাহঁতে মই একেলগতে আহিছিলোঁ সেইদিনা, আমাৰ ঘৰত গৈছিলে সৰু বৰমা। একেলগতে উভতি আহোঁতে মই মাৰ লগত আহিছিলোঁ, ভণ্টি আৰু বৰমা পৰি গৈছে। বৰমাক তুলিবলৈ যাওঁতে ভণ্টিৰ শ্লিপ হৈ পৰি গৈছে। তাৰপিছত মই সহায় কৰিছিলোঁ, জঁপিয়াই চাইছিলোঁ মই, কিন্তু মোৰ সাঁতুৰিব পৰা ইমান ডাঙৰ সোঁত আহিছে। আৰু জীৱনত আমি আজিলৈকে দেখা পোৱা নাছিলোঁ ইমান ডাঙৰ বানপানী যে হ'ব ইয়াত। আগতে বানপানী হয় আপোনাৰ জাষ্ট ৰাস্তাটো অলপ ডুবে, সিমানে হয় আকৌ নাইকিয়া হৈ যায় দুদিন থাকি। এইবাৰ আপোনাৰ এনেকুৱা বানপানী হ'ল, আজিলৈকে আপোনাৰ মানুহে নিজৰ ঘৰত সোমাব সাহস কৰা নাই। আৰু SDRFকো জনোৱা হৈছিলে, লোকেশ্যন খুজিলে, লোকেশ্যনো দিয়া হৈছিলে, কিন্তু কোনো সহায় নাপালোঁ। 3 দিন আমি গেলাপানী খাই থাকিলোঁ চৰ্টৰ ওপৰত। না আমাক SDRF বাহিনী আমাৰ হেৰুৱা মানুহকেইজনক বিচাৰিবলৈ চেষ্টা কৰিলে, না আমাৰ জীৱিত মানুহখিনিক কিবা ব্যৱস্থা কৰিলে যে পানী যোগান কৰোঁ বা খাদ্য যোগান কৰোঁ, একো ব্যৱস্থাই কৰি নিদিলে আমাক। আমি 3 দিন তেনেকৈ থাকিলোঁ। মঙলবাৰ দিনা আমি যেতিয়া নামিব পৰা হ'লোঁ, তেতিয়াও আমি ভাল পানী একোটো পোৱা নাই। তেতিয়া আমাৰ মিতিৰ কুটুম কিছুমানে আহি আমাক পানীৰ যোগান দিছিলেহি। তেওঁলোকো আহিব পৰা নাছিলে পানীৰ কাৰণে, তেওঁলোকেও ৰাস্তা বুৰ যোৱাৰ কাৰণে তেওঁলোকে আহিবলৈ বহুত কষ্ট হৈছিলে। আৰু তথাপিও যেনেকৈ হ'লেও আহি আমাক পানী কিছুমান দিছিলেহি খাবলৈ। বৰ্তমানলৈকে আমাৰ স্থানীয় বিধায়কজনেও কোনো এটা খবৰ লোৱা নাই। আমাৰ স্থানীয় যিজন বিধায়ক, তেওঁলোকে কোনো এটা খবৰ লোৱা নাই। এতিয়ালৈকে বিধায়ক অহা নাই। বনজিৎ, এই বিষয়টো মই আপোনাৰ জৰিয়তে তেওঁলোকক সুধিব বিচাৰিম। এই বিষয়টো তেওঁলোকৰ এক দুৰ্বিষহ সময় যদিও পাৰ হৈছে, তাৰ মাজতো এটা গুৰুত্বপূৰ্ণ প্ৰসংগ তেওঁলোকে উত্থাপন কৰিছে। আপুনি যদি শুনি আছে বনজিৎ, এই মুহূৰ্তত এই সাহায্যৰ বিষয়টো লৈ বিভিন্ন প্ৰশ্ন উঠিছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জনাইছে যে মুখ্যমন্ত্ৰী সাহায্য নিধিলৈ টকা পইচা দিব লাগে, আৰু সেই টকা পইচাই তেওঁলোকক সহায় কৰিব পৰা হ'ব। বহু ব্যক্তি বিশেষে দল সংগঠনে ইতিমধ্যে সাহায্য আগবঢ়াইছে, কিন্তু তেওঁলোকে প্ৰকৃতাৰ্থত সাহায্য কিমান পাইছে সেই এক ডাঙৰ প্ৰশ্ন। যদি আমি বনজিতৰ সৈতে সংযুক্ত হ'ব পাৰোঁ পুনৰবাৰ। আমি ৰঙা কাপোৰ দেখুৱাইছোঁ চৰ্টৰ ওপৰৰ পৰা, ৰেছপঞ্চ কোনো নাই, একো নাই। 2-3বাৰ ঘূৰে, ৰঙা কাপোৰ দেখুৱাওঁ, এবাৰ ইফালে যাব, আগলৈ যাব, নাই পিছলৈ আহি বেক হৈ গুচি যায় আৰু নাহে। 2 দিন তেনেকৈয়ে গৈছে আমাৰ লগত। আমি বহুতবাৰ চিঞৰিছোঁ, দেখুৱাইছোঁ, হাত দেখুৱাইছোঁ, ৰঙা কাপোৰ দেখুৱাইছোঁ, কিন্তু কোনোৱে সহায় আমাক কৰিব নকৰিলেহি। SDRF বাহিনীও আহিব নোৱাৰে, প্ৰব্লেম হয়, ৰাস্তা বোলে লাগি ধৰে তেওঁলোকৰ SDRF বাহিনী নাওবোৰ। এতিয়া তাৰপিছত আমাৰ এই হেল্পলাইনত যিমান হেল্পলাইনত চবকে ফোন কৰা হৈছে। আমাৰ চবে কয় লোকেশ্যন লাগে, কাৰেণ্ট লোকেশ্যন লাগে, লাইট লাগে, আমি চব দিছোঁ, বাৰে দিওঁ, বাৰে একেটাই প্ৰব্লেম। তাৰপিছত ৰেছপঞ্চ নকৰে, নাহেও কোনো। আমি তেনেকৈ 3 দিন তেনেকৈ কটাইছোঁ চৰ্টৰ ওপৰত। কিমানমান মানুহ আছে এইখন গাঁৱত? আমাৰ এইখন গাঁৱত ক'বলৈ গ'লে 30-32 ঘৰ মানুহ, আমাৰ 50 ঘৰ মানে হ'ব, কিন্তু আমি চৰ্টৰ ওপৰত 22জন মানুহ আছিলোঁ টোটেল। সৰু কেঁচুৱা এবছৰীয়াও আছিলে, পেৰালাইচিছ 2জন আছিলে, এজন বৃদ্ধাও আছিলে। তাৰপিছত আপোনাৰ 8 বছৰীয়া ছোৱালী এজনীও আছিলে, এবছৰীয়া ছোৱালী এজনী আছিলে, তাইও গেলাপানী খাব লগা হৈছে সেইদিনা। উপায় নাই, কান্দিছে, খাবলৈ পানী পিয়াহ লাগিছে, খাবলৈ ভাত নাই, পানী নাই, একো বস্তুৱে নাছিলে। আমি তেনেকৈয়ে কটাইছোঁ। লাষ্টত উপায় নাই, বৰষুণৰ পানী লৈ, বৰষুণৰ পানীয়ে দি আমি গোটাই যিকণ পাই চবেই মিক্স কৰি ভাগ কৰি খাইছোঁ। তাৰপিছত যেতিয়া পিছদিনা বৰষুণ নাই, সোমবাৰ দিনা বৰষুণ নিদিয়াৰ কাৰণে আমি পানী আৰু নাইকিয়া হৈ থাকিলে, আমি তেতিয়া উপায় নাই গেলাপানী খাবলৈ বাধ্য হৈছোঁ। যিবোৰ পানী আমি নাখাওঁ কোনোদিনা, সেই পানী খাবলৈ বাধ্য হৈছোঁ, কাৰণ পানী আমি থাকিব পৰা নাই। ভোক লাগিছে, আমাৰ খাবলৈতো বেলেগ একো বস্তু নাই পানীৰ বাহিৰে। পানীটোৱে যি ওচৰত আছে, আকৌ পানীখিনি সম্পূৰ্ণ বেয়া হৈ গৈছে। আমাৰ বানপানীৰ ইমান ঘেলা পানী আহিছে, ক'তো ভাল পানী ক'তোৱে নাই ইয়াত। না কোনোবাই পানী দিবলৈ, না কোনো নাহিলে। হেলিকপ্টাৰ উৰিছে ওপৰে, নুৰা নহয়, উৰিছে, কিন্তু উৰি 2-3বাৰ উৰে, কিন্তু একো সহায় নাপালোঁ আজিলৈকে। বিধায়কগৰাকীও এতিয়ালৈকে নাহিলে বা চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা কোনো অহা নাই এতিয়ালৈকে। বিধায়কো অহা নাই, আৰু চৰকাৰী প্ৰশাসনৰ পৰা কাকো পঠিয়াও নাই ইয়ালৈকে, আৰু কোনো অহাও নাই এতিয়ালৈকে। এনেই এক্সট্ৰা NGOৰ পৰা চব মানুহ আহিছে, খবৰ লৈছেহি। সাহিত্য সভাৰ পৰা লোক আহিছে, তেওঁলোকেও খবৰ লৈছে।
আপোনালোকেও এতিয়া আহিছে ধৰি লওক মই তেনেকৈ খবৰ কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো সহায়ে পোৱা নাই আমি। পাৰ্থ, এটা গুৰুত্বপূৰ্ণ কথা, নাজিৰা সমষ্টিটো নতুনকৈ বিজেপিৰ দখললৈ গৈছে। বিজেপিৰ ময়ূৰ বুঢ়াগোহাঁই ইয়াৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। ৰাইজৰ আশা আছিল যে এই বিভীষিকাৰ সময়ত বিধায়কগৰাকীয়ে তেওঁলোকক মাত দিব। এই যিখন ঘৰত উপস্থিত আছোঁ সেই ঘৰখনে দুটাকৈ তেওঁলোকৰ দুজনকৈ আত্মীয়ক হেৰুৱাইছে, দুটাকৈ প্ৰাণ গৈছে এই ঘৰখনৰ পৰা। কিন্তু এই ঘৰখনতেই যদি বিধায়কগৰাকী আহিবলৈ সময় হোৱা নাই বা সময় মিলাব পৰা নাই, আন বানগ্ৰস্তসকলৰ কাষত তেওঁলোকে কিমান থিয় দিছে সেই বিষয়সমূহক লৈ সেয়েহে বাৰে বাৰে প্ৰশ্ন উত্থাপিত হৈছে। আমি পৰিৱেশটো যিহেতু দেখুৱাইছোঁ এই স্থানসমূহৰ, কেৱল মাত্ৰ এই গাঁওখনতেই নহয়, বিভিন্ন গাঁৱত সেই একে বিভীষিকাময় পৰিৱেশ। আৰু এই গাঁওখনৰ মাজেৰে যিহেতু পানীৰ সোঁত পৰিছিল, সেই সোঁততেই কেইবাজনো লোক উটি যোৱাৰ খবৰ আহিছিল আৰু দুগৰাকী লোকৰ মৃত্যুৰ আমি ইতিমধ্যে বাতৰি দিছিলোঁ। এই ঘৰখনে সেই আত্মীয়সকলক হেৰুওৱাৰ পিছত তেওঁলোকে কৈছে যে স্থানীয় বিধায়কগৰাকী এবাৰ নাহিল। চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা বিভিন্ন ধৰণৰ ৰিলিফকে আদি কৰি বিষয়ৰ প্ৰসংগ উল্লেখ কৰা হৈছিল, হেলিকপ্টাৰৰ জৰিয়তে ৰিলিফ দিয়াৰ প্ৰসংগ উল্লেখ কৰা হৈছিল। কিন্তু তেওঁলোকে এই চৰকাৰৰ গোটেই কামখিনি কেনেধৰণে চলিছে সেয়া স্পষ্টকৈ উল্লেখ কৰিছে যে হেলিকপ্টাৰ আহিছিল, তেওঁলোকে ছাদত উঠি থাকোঁতে হেলিকপ্টাৰক 3বাৰমান ৰঙা কাপোৰ দেখুৱালে, হেলিকপ্টাৰৰ ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকে সদুত্তৰ নাপালে বা তেওঁলোকক উদ্ধাৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। 3 দিনকৈ তেওঁলোকে অনাহাৰে পানী নোখোৱাকৈ বৰষুণৰ পানী খাই এই বাৰিষা যি পানী বাঢ়ি আহিছিল সেই গেলা পানী খাই ইয়াত সময় অতিবাহিত কৰিলে। আৰু তাৰ মাজেৰে পানী কমাৰ পিছত কোনো NGOৰ লোক আহিলে বা কোনো স্বেচ্ছাসেৱী সংগঠন ইত্যাদি মানুহ আহি তেওঁলোকক সহায় কৰিলে। কিন্তু আজিৰ দিনটোলৈকে চৰকাৰৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা, জিলা প্ৰশাসনৰ ফালৰ পৰা, আৰক্ষীৰ ফালৰ পৰা, SDRFৰ ফালৰ পৰা, NDRFৰ ফালৰ পৰা কোনো লোক আহি ইয়াত উপস্থিত নহ'ল। আমি আহি ইয়াত বাতৰি সংগ্ৰহ কৰা পৰ্যন্ত তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে যে চৰকাৰীভাৱে কোনো ধৰণৰ সহায়, কোনো ধৰণৰ সুবিধা, কোনো ধৰণৰ আশ্বাস বা সাহস তেওঁলোকে এই মুহূৰ্তলৈ লাভ কৰা নাই। সেয়েহে কথাখিনি কওঁতে তেওঁলোকৰ মাতসমূহ থুকাথুকি হৈছে। কাৰণ এই স্থানসমূহত থকা প্ৰত্যেকটো পৰিয়ালেই তেওঁলোকৰ জীৱনৰ উপাৰ্জিত সকলো সা সম্পত্তি ইতিমধ্যেই হেৰুৱাইছে। বাকী ৰৈছে কেৱল আশা চৰকাৰৰ প্ৰতি যে চৰকাৰে কিবা এটা কৰিব। তেওঁলোকৰ যিখিনি হেৰাই গ'ল সেইখিনি উভতাই আনিব নোৱাৰে, কিন্তু পৰৱৰ্তী সময়ত জীৱনটো চলিব পৰাকৈ যিখিনি একেবাৰে ন্যূনতম বস্তুৰ প্ৰয়োজন সেইখিনি যাতে কোনো ব্যৱস্থা কৰি দিয়ে সেই আশাসমূহ তেওঁলোকে কৰিছে। আৰু এইসমূহ আপোনালোকে দেখিছে এই ধৰণে কাপোৰসমূহ যিসমূহ বৰষুণত তিতি গৈছিল, বাৰিষা এই বান সোমোৱাৰ পিছত কাপোৰসমূহ তিতিছিল, সেইসমূহ শুকুৱাবলৈ দিছে। যদি শুকুৱাই ব্যৱহাৰৰ উপযোগী হৈ থাকে তেওঁলোকে ল'ব, নহ'লে পিন্ধি থকা কাপোৰকেইটা বাদ দি তেওঁলোকৰ বাচন বৰ্তন, আচবাব পত্ৰ, কাপোৰ কানি, নথি ইত্যাদি একো নাই, সকলো শেষ হৈছে। আৰু এক বৃহৎ অনিশ্চয়তাৰ মাজত এতিয়া পাৰ্থ সকলোৱে ইয়াত সময় অতিবাহিত কৰিছে। পথাৰসমূহত পলস পৰিছে, ভঁৰালত যিসমূহ ধান আছিল সেই ধানসমূহ ইতিমধ্যে পানীত ডুবিছে। ধানৰ ওপৰত তাত পলস পৰিছে, গতিকে সেই ধানসমূহ ব্যৱহাৰ কিমান দূৰ উপযোগী হৈ থাকিব। তলৰ কিছুমান ধান যদি বাছি উলিয়াব পাৰি, মেলি দিবলৈ এতিয়া জেগা নাই। দেখিছে গোটেই বাট পথ পথাৰ সকলো বোকাৰে বা পলসেৰে সম্পূৰ্ণ ভৰি আছে। গতিকে কি কৰিব, কলৈ যাব, কাক ক'ব, কোনে শুনিব, মুঠৰ ওপৰত এক অনিশ্চয়তা। আৰু সেই অনিশ্চয়তাৰ মাজত আশাৰে তেওঁলোকে বাট চাইছে যে চৰকাৰে কিবা অলপ কৰক, এই মানুহখিনিৰ কথা চিন্তা কৰক। অন্ততঃ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ ন্যূনতম যিখিনি সামগ্ৰীৰ প্ৰয়োজন, যিখিনি সুবিধাৰ প্ৰয়োজন, সেই প্ৰয়োজনীয় সুবিধাখিনি সামগ্ৰীখিনি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক। তাকেই আমিও আহ্বান জনাইছোঁ পাৰ্থ।